Hello friends, welcome to Defense GK YouTube channel. So friends সকল আজি মই আকৌ লৈ আছো 12টা ইম্পৰ্টেন্ট কুৱেশ্যন টপ 12 GK আৰু এটো পাৰ্ট নম্বৰ হয় 10 নম্বৰ পাৰ্ট হয় 10 নম্বৰ পাৰ্ট। So friends সকল ইয়াতে 12টা কুৱেশ্যন আছে। আপুনি যদি কোনোবা এটা চাকৰিৰ বাবে প্ৰস্তুতি কৰি আছে তেন্তে ইয়াৰে 9টা প্ৰশ্নৰ শুদ্ধ উত্তৰ দিব পাৰিব লাগিব। তেতিয়াহলে আপোনালোকৰ প্ৰিপাৰেচন ঠিকে চলি আছে বুলি ভাবিব। সো ফ্ৰেন্ডস সকল এই কুৱেশ্যনবোৰ আসাম পুলিচ, এসএসসি, জিডি, ইন্ডিয়ান আৰ্মি যিকোনো পৰীক্ষাৰ বাবে এই কুৱেশ্যনবোৰ বহুত ইম্পৰ্টেন্ট। সো ফ্ৰেন্ডস সকল যদি কোনোবাই নতুন চাই আছে মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো প্ৰেছ কৰি দিব। সো ফ্ৰেন্ডস তেতিয়ালৈ দেৰি নকৰি আৰম্ভ কৰিছো ভিডিওটো। সো আজিৰ প্ৰথম প্ৰশ্নটো দিয়া আছে কুৱেশ্যন নম্বৰ 1 দিয়া আছে হিমালয়ত অৱস্থিত ভাৰতীয় ভূখণ্ডৰ সৰ্বোচ্চ শৃংগটো হৈছে ডেশ দিয়া আছে অন্নপূৰ্ণা, মাউণ্ট এভাৰেষ্ট, নাঙ্গা পৰ্বত, মানসলু। গতিকে ইয়াৰ ৰাইট এনসাৰটো হ'ব অপশ্যন নম্বৰ সি নাঙ্গা পৰ্বত হ'ব ইয়াৰে ৰাইট এনসাৰ। সো ফ্ৰেন্ডস সকল কুৱেশ্যনবোৰ অকল জিঅ'গ্ৰাফিৰ ওপৰতে আছে। তাৰ পিছৰ কুৱেশ্যনটো দিয়া আছে মধ্য ভাৰতৰ পশ্চিমে বৈ যোৱা বৃহত্তম নদীখনৰ নাম কি? অপশ্যন দিয়া আছে 4টা তাপ্তি, নৰ্মদা, গোদাবৰী, গংগা। গতিকে ইয়াৰ ৰাইট এনসাৰটো হ'ব অপশ্যন নম্বৰ বি নৰ্মদা। কুৱেশ্যন নম্বৰ 3 দিয়া আছে চেন্নাইত অৱস্থিত ভাৰতৰ দীৰ্ঘতম সাগৰ তীৰৰ নাম কি? মেৰিনা সাগৰ তীৰ, এলিয়টৰ সাগৰ তীৰ, সোণালী সাগৰ তীৰ, জোহ সাগৰ তীৰ। গতিকে ইয়াৰ ৰাইট এনসাৰটো হ'ব অপশ্যন নম্বৰ এ মেৰিনা সাগৰ তীৰ। কুৱেশ্যন নম্বৰ 4 দিয়া আছে ভাৰতৰ সৰ্ববৃহৎ লুণীয়া পানীৰ অশ্বক্ষুৰা হ্ৰদটোৰ নাম কি? চিল্ক হ্ৰদ, ভেম্বানাথ হ্ৰদ, পুলিকেট হ্ৰদ, কল্লেৰু হ্ৰদ। গতিকে ইয়াৰ ৰাইট এনসাৰটো হ'ব অপশ্যন নম্বৰ এ চিল্কা হ্ৰদ। কুৱেশ্যন নম্বৰ 5 দিয়া আছে পৃথিৱীৰ সৰ্ববৃহৎ মহাদেশখনৰ নাম কি? এছিয়া, দক্ষিণ আমেৰিকা, আফ্ৰিকা, উত্তৰ আমেৰিকা। গতিকে ইয়াৰ ৰাইট এনসাৰটো হ'ব অপশ্যন নম্বৰ এ এছিয়া। কুৱেশ্যন নম্বৰ 6 দিয়া আছে পৃথিৱীৰ কোন ঠাইত সৰ্বোচ্চ বৃষ্টিপাত হয়? দক্ষিণ আমেৰিকাৰ সালভেদৰ, ভাৰতৰ মৌচিনৰাম, ব্ৰাজিলৰ ব্ৰাচিলিয়া, ভাৰতৰ চেৰাপুঞ্জী। গতিকে ফ্ৰেন্ডস সকল ইয়াৰ ৰাইট এনসাৰটো হ'ব অপশ্যন নম্বৰ বি ভাৰতৰ মৌচিনৰামত হয়। কুৱেশ্যন নম্বৰ 7 দিয়া আছে কোনটো গ্ৰহৰ সৰ্বাধিক উপগ্ৰহ আছে? নেপচুন, বৃহস্পতি, শুক্ৰ, শনি। গতিকে ইয়াৰ ৰাইট এনসাৰটো হ'ব অপশ্যন নম্বৰ বি বৃহস্পতি। কুৱেশ্যন নম্বৰ 8 দিয়া আছে হেলিৰ ধুমকেতু প্ৰতি ডেশ মূৰত আবিৰ্ভাৱ হয়? কিমান বছৰ মূৰত মানে আবিৰ্ভাৱ হয়? 92 ইয়াৰ্ছ, 76 ইয়াৰ্ছ, 88 ইয়াৰ্ছ, 99 ইয়াৰ্ছ। গতিকে এইটো হয় 76 ইয়াৰ্ছ। অপশ্যন নম্বৰ বি ৰাইট এনসাৰ। কুৱেশ্যন নম্বৰ 9 দিয়া আছে সূৰ্যৰ ৰশ্মি পৃথিৱী আহি পাবলৈ কিমান সময় লাগে? 5 মিনিটছ, 8 মিনিটছ, 20 মিনিটছ, 6 মিনিটছ। গতিকে ইয়াৰ ৰাইট এনসাৰটো হ'ব অপশ্যন নম্বৰ বি 8 মিনিটছ। কুৱেশ্যন নম্বৰ 10 দিয়া আছে তলৰ কোনটো তৰাই আকাশত ইয়াৰ স্থান পৰিৱৰ্তন কৰা দেখা নাযায়? ধ্ৰুৱ তৰা, চিৰিয়াছ, আলফা চেণ্টাউৰি এটাও নহয়। গতিকে ইয়াৰ ৰাইট এনসাৰটো হ'ব অপশ্যন নম্বৰ এ ধ্ৰুৱ তৰা। কুৱেশ্যন নম্বৰ 11 দিয়া আছে পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাদেশ কোনখন? উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, ইউৰোপ, আফ্ৰিকা। গতিকে ইয়াৰ ৰাইট এনসাৰটো হ'ব অপশ্যন নম্বৰ ডি আফ্ৰিকা। কুৱেশ্যন নম্বৰ 12 দিয়া আছে আজি লাষ্ট প্ৰশ্ন হয় কোনখন ইউৰোপীয় দেশৰ 3টা চৰকাৰী ভাষা আছে? কানাডা, ৰাছিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ। গতিকে ফ্ৰেন্ডস সকল ডি নম্বৰ অপশ্যনটো দেখা যোৱা নাই ইয়াতে কিবা কাৰণত। সো ডি নম্বৰ অপশ্যনটো আছিলে ছুইজাৰলেণ্ড। গতিকে ফ্ৰেন্ডস সকল ইয়াৰ ৰাইট এনসাৰটো হ'ব ছুইজাৰলেণ্ডেই ইয়াৰ ৰাইট এনসাৰটো হ'ব।
সো ফ্ৰেণ্ডসকল 12টা কুৱেশ্যন শেষ হৈ গ'ল ভিডিঅ'টো চাই কেনে লাগিলে নিশ্চয় কমেণ্ট কৰি জনাব আৰু আপুনি কিমানটা প্ৰশ্নৰ শুদ্ধ উত্তৰ দিব পাৰিলে নিশ্চয় কমেণ্ট কৰি জনাব আৰু যদি ভাল লাগিছে তেতিয়াহ'লে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব গতিকে ফ্ৰেণ্ডসকল পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ বাই